আপোনাৰ টপা মূৰত চুলি গজিব আপোনাৰ টকলা মূৰত চুলি গজিব এই তেলটো সপ্তাহত যদি 3 দিন ইউজ কৰে আপোনাৰ টপা মূৰত চুলি গজাব খুজিছে নেকি মোৰ হাতত আছে এটা হেয়াৰ অইল যোনটো হেয়াৰ অইল লগালে 100% আপোনাৰ মূৰত চুলি গজিব বহুতৰ মূৰ টপা বা টকলা হৈ যায় ইয়া মোৰ পিছফালে আপোনালোকে দেখিব পাৰিছে যে এটা ফটো লগাই ৰখা আছে এই আদিবাসী হেয়াৰ অইল ইউজ কৰি এই মানুহ কেইজনৰ আপোনালোকে চুলি দেখিব পাৰিছে কিমান দীঘল হৈছে কঁকালৰ তললৈকে আহি গৈছে ভৰিলৈকে আহি গৈছে চুলি আৰু এই 100% গ্যাৰান্টি থকা যদি আদিবাসী হেয়াৰ অইল একদম সম্পূৰ্ণ ট্ৰাষ্টেড কেইবা বছৰৰ পৰা এই আদিবাসী হেয়াৰ অইল ব্যৱহাৰ কৰি মানুহৰ টপা মূৰত চুলি গজিছে বৰ্তমান আছো মই গুৱাহাটী মহানগৰীত আৰু গুৱাহাটী মহানগৰীত বিশেষকৈ এই আদিবাসী হেয়াৰ অইলৰ বাবে বহুতো মানুহ আহি ঘূৰি ফুৰে বা আদিবাসী হেয়াৰ অইল বিচাৰি ফুৰে আপুনি ঘৰতে বহি আদিবাসী হেয়াৰ অইল অৰ্ডাৰ কৰিব পাৰিব কিন্তু ক'ত ৰখা আছে কেনেকৈ অৰ্ডাৰ কৰিব সবিশেষ আপোনালোকক জনাবলৈ মই বলক ভিতৰলৈ যাওঁ আচলতে ভিতৰত আহি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা দুটা নহয় এয়া চাওক বহু কেইটা আৰু কাৰ্টুন আদিবাসী হেয়াৰ অইল ইয়াতে ষ্টক কৰি ৰখা আছে দাদা নমস্কাৰ দাদা স্বাগতম জনাইছোঁ আমাৰ চেনেলত আপোনাক আমি আচলতে খবৰ পাইছোঁ গুৱাহাটী মহানগৰীত আপোনালোকে কেইবা বছৰ ধৰি আদিবাসী হেয়াৰ অইল 100% গ্যাৰান্টিত থকা আদিবাসী হেয়াৰ অইল আপোনালোকে চেল কৰি আছে আৰু যোনখিনি হেয়াৰ অইল ব্যৱহাৰ কৰি বহুতৰ টপা মূৰত চুলি গজিছে বা টকলা মূৰত চুলি গজিছে আচলতে যদি কোনোবাই এইখিনি কিনি ব্যৱহাৰ কৰিব বিচাৰে কেনেকৈ কিনিব আপোনালোকৰ পৰা আৰু ইউজ কেনেকৈ কৰিব আপুনি কি ক'ব আমাৰ কেছ অন ডেলিভাৰীও হয় কেছ অন ডেলিভাৰীৰ সুবিধা আছে যদি কোনোবাই আপোনালোকৰ সৈতে যোগাযোগ কৰিব বিচাৰে কেনেকৈ যোগাযোগ কৰিব আমাৰ কণ্টেক্ট নাম্বাৰ আছে নাম্বাৰ দুটাৰ ভিতৰত কোনোবা এটাত কণ্টেক্ট কৰিলে তেওঁলোকে আমাক পাব স্ক্ৰীনত আমি নাম্বাৰ দি দিম হয় স্ক্ৰীনত দি দিব আপোনালোকে আৰু যদি কোনোবাই এইখিনি অৰ্ডাৰ কৰাৰ পিছত যদি ইউজ কৰিব বিচাৰে আচলতে ইউজ কৰাটো এটা ফৰ্মুলা থাকে সূত্ৰ থাকে ইউজ কেনেকৈ কৰিব ৰাতি লগাব লাগে বিশেষকৈ ৰাতি শোৱাৰ আগত চুলি গুৰিৰ পৰা আগলৈকে ইউজ কৰিব লাগে আৰু মৰ্নিং শ্যাম্পু কৰি দিব লাগে তেনেকৈ সপ্তাহত 3 দিন ইউজ কৰিব লাগে সপ্তাহত 3 দিন ইউজ কৰিব লাগে এই তেলটো সপ্তাহত 3 দিন ইউজ কৰিলে আপোনাৰ টপা মূৰত চুলি গজিব 100% গ্যাৰান্টি আপোনাৰ টপা মূৰত চুলি গজিব আপোনাৰ টকলা মূৰত চুলি গজিব এই তেলটো সপ্তাহত যদি 3 দিন ইউজ কৰে আৰু বিশেষকৈ এইখিনি মতা মাইকী ল'ৰা ছোৱালী এইখিনি কি কোনো ব্যৱধান আছে নেকি এইখিনি ইউজ কৰাত মাইকী মানুহে 6 মান্থ ইউজ কৰিব লাগে আৰু মতা মানুহে 3 মাহ ইউজ কৰিলে আচ্ছা এইখিনি আচলতে নেটৱেট কিমান ওজন কিমান এইখিনি আধা লিটাৰ থাকে আধা লিটাৰ আচলতে প্ৰাইচটো যদি কৈ দিয়া সকলোৰে বাবে আচলতে ভাল আছে আধা লিটাৰৰ প্ৰাইচ হৈছে 1500 টকা আধা লিটাৰ থাকে 3 মাহ ইউজ কৰিব পাৰি এটা বটলে 3 মাহ যাব 15 টকাৰে ক্ৰয় কৰিলে 3 মাহ ইউজ কৰিব পাৰিব আৰু মিনিমাম কিমান ইউজ কৰিব লাগে আচলতে চুলি মাইকী মানুহে 6 মাহ লগাব লাগে আৰু মতা মানুহে এটা বটল লগালে হয় 3 মাহ হৈ যায় আৰু মাইকী মানুহে দুটা বটল লগাব লাগে আৰু যদি কোনোবা ফিজিক্যালি আহি কিনিব বিচাৰে লোকেশনটো কি পৰে আমাৰ ইয়াত 6 মাইল গুৱাহাটী আপোনাৰ মায়াপথ বুলি কয় এডোখৰ কলাক্ষেত্ৰ যোৱা ৰাস্তাটোৰ ব্ৰিজখন খতম নহওঁতে লেফ্ট সাইডে আপুনি যদি গুগল মেপতো চাই হাজৰিকা লজ মায়াপথ বুলি হাজৰিকা লজৰ কাষতে আমাৰ অফিসটো আহিব পাৰে আসলতে দেখা পোৱা মতে ফটো দেখা পাইছো এইখিনি আসলতে অৰিজিনাল হেয়াৰ চুলি হয় এইখিনি এই সকলৰ ঘৰ ক'ত এওঁলোকৰ কৰ্ণাটকা মাইসুৰ হয় তো তেওঁলোকে নিজেই বনায় ম্যানুফ্যাকচাৰিং কৰে হয় কৰ্ণাটকা মাইসুৰৰ পৰা আপোনালোকৰ এইখিনি অইল হয় আসলতে প্ৰায় সময় আপোনালোকে এডভাৰটাইজ দেখিব পাৰে যে কৰ্ণাটক মাইসুৰ আৰু কৰ্ণাটক মাইসুৰলৈ আপোনালোকৰ যোৱাৰ কোনো প্ৰয়োজনে নাই আপোনালোক গুৱাহাটী আহিলে বা গুৱাহাটী আহিব নালাগে স্ক্ৰীনত দিয়া এটা ফোন কৰিলে আপোনালোকে মুহূৰ্তৰ ভিতৰত আপোনালোকৰ এইখিনি অৰ্ডাৰ সম্পূৰ্ণ হৈ যাব আৰু হোম ডেলিভাৰী দিয়া হ'ব আৰু আসলে কেছ অন ডেলিভাৰী সুবিধা থাকিব আপোনালোকে অনলাইন 1 টকাৰ দিয়াৰ প্ৰয়োজন নাই আপোনালোকে কেছ অন ডেলিভাৰী হ'ব আৰু এইটোৰ প্ৰাইচ দিব আৰু ডেলিভাৰী চাৰ্জ অলপ হ'ব ডেলিভাৰী চাৰ্জখিনিও দিব লাগিব অৱশেষত যিসকল মানুহৰ বা যোনখিনি মানুহৰ টপা মূৰ বা টকলা মূৰ আছে সেইসকলক আপুনি কি ক'ব বিচাৰে বহুতে হাবাতুৰি খায় বা এইখিনি হেয়াৰ ট্ৰান্সপ্লেট কৰা বা কিবা ডুপ্লিকেট হেয়াৰ লগায় সেইসকলক আপুনি কি ক'ব সেইবোৰ কৰিবলৈ কোনো দৰকাৰ নাই আপুনি যদি এইটো আমাৰ 3 মাহ ইউজ কৰে 100% চুলি ওলাবই আপোনাৰ যদি হেয়াৰ ফল বেছি হৈ আছে 10 দিনৰ ভিতৰত প্ৰমাণ পাই যাব 10 দিনত আপোনাৰ চুলি সৰা বন্ধ হ'ব
নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি কোনোবাই কিনিব বিচাৰিছে বা থপা মূৰ বা টকলা মূৰ আছে আপোনালোকে স্ক্ৰীণতে কণ্টেক্ট নাম্বাৰত এটা ফোন কৰক আপোনালোকে তেখেতসকলৰ লগত আলোচনা কৰক আৰু কিবা কিবি জানিবলগীয়া থাকিলে ফোন কৰিলে কোনোবাই আপোনালোকে ডিটেইলছখিনি কৈ দিব যদি কিবা জানিবলগীয়া থাকে স্ক্ৰীণতে কণ্টেক্ট নাম্বাৰত এটা ফোন কৰক আৰু আপোনাৰ টপা মূৰত বা টকলা মূৰত চলি গজাওক ধন্যবাদ